ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক উষ্ম আদৰণি জনাওঁ बोलो बोलो भारत माता की वंदे बीजेपी एजीपी খবৰ কেনেকুৱা সকলোৰে ভাল আমি জিকিম না নাই গুৱাহাটী জিকিম আপকি বাৰ অলপ ভয়েসটো কমি আছে নেকি অলপ আৰু জোৰে লাগিব আপকি বাৰ ভাৰত মাতা কে নৰেন্দ্ৰ মোদী বিজেপি এজিপি শ্ৰদ্ধাৰ ৰাইজ আজি আমি সকলোৱে গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনৰ বাবে মনোনয়ন দিম আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিবৰ বাবে আজি আমি সকলোৱে মনোনয়ন পত্ৰ দিব গৈ আছো হয় নে নহয় আমি কাক প্ৰধানমন্ত্ৰী পাতিম নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি বিজুলী কলিতা মেধিক ভোট দিব লাগিব হয় নে নহয় মই অনুৰোধ কৰিম গুৱাহাটীৰ ইলেকশ্যনৰ মিটিং আজি মনোনয়নৰ পিছত আৰম্ভ হ'ব যিমান দূৰ পাৰো সমষ্টিতে মই যাবৰ কাৰণে চেষ্টা আপোনালোক সকলোকে লগ পাম আৰু আমি কি ধৰণে আমাৰ অসমখনক আগুৱাই লৈ যাব খুজিছো কি ধৰণে মোদী ডাঙৰীয়া ভাৰতক বিশ্ব বনাবৰ প্ৰচেষ্টা আছে আমি সকলোবোৰ কথা আমি এবাৰ আলোচনা কৰিম আমি মাখাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিজয়িতা মেধি যাতে বিপুল ভোটত বিজয়ী হ'ব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো যাতে বিজুলী কলিতা মেধি বিপুল ভোটত বিজয়ী হ'ব পাৰে আজি আপোনালোক চাহ দেখি মই নিশ্চিত বহুত ভোটত বিজয়ী হ'ম মই অসম গণ পৰিষদ দলক ধন্যবাদ জনাইছো যে আজি তেখেত ওলাই বিজেপি দলৰ প্ৰাৰ্থী কলিতা মেধিক সমৰ্থন জনাইছে তাৰ লগে লগে আমাৰ ইউপি দল আভা যৌথ মঞ্চ গণশক্তি এই সকলোবোৰ আঞ্চলিক দলে আমাক সমৰ্থন কৰিছে যি আমাৰ শক্তি আৰু উৎস মই পুনৰবাৰ ময়ো গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ ইয়াৰ এজন মই বিধায়ক আপোনালোকৰ লগত আমি সকলোৱে একেলগে কাম কৰিম যাতে বিজুলী কলিতা মেধি বিপুল ভোটত মইতো মনত লাগি আছে মোৰ যে গুৱাহাটীত এইবাৰ আমি 5 লাখ ভোটত জিকিব লাগিব জিকিম না নাই আৰু মোৰ মনত এইটোৱে ইচ্ছা যে অসমততো আমি 14টাৰ ভিতৰত 14খন জিকিমেই আৰু আজি যে 5খন ইলেকশ্যন হৈ আছে আমি অলৰেডি জিকিছোৱে কোনো সন্দেহে নাই ভাল কৰি আমি জিকিছো কিন্তু গুৱাহাটীত মোৰ মনত এটা ইচ্ছা আপোনালোকে যেন বিজুলী কলিতা 5 লাখ ভোটত জিকাই হ'ব মই আজি এখনো নিৰ্বাচনী সভা আছে মই নিৰ্বাচনী সভাসমূহলৈ যাম মই আমাৰ প্ৰাৰ্থীক শুভেচ্ছা দিবৰ কাৰণে আজি আপোনালোকৰ মাহিছো নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমি যেহেতু গুৱাহাটীৰ মাজেদি নামাঙ্কন মনোনয়ন পত্ৰ দিব যাম সকলোৱে শান্তিপূৰ্ণভাৱে আৰু সুন্দৰভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ যি আদৰ্শ সন্মান ৰক্ষা কৰি সুন্দৰ নমিনেশ্যন দিব যাম ডিসি কোৰ্টৰ ভিতৰত মাত্ৰ 5 গৰাকী ব্যক্তিকহে সোমাব অনুমতি দিব গতিকে যি 5 গৰাকীৰ নাম আছে তেওঁলোক সোমাব বাকি সকলে বাহিৰত থিয় হৈ থাকি সকলোৱে নেদেখা জনৰ ওচৰত বিজুলী কলিতা মেধিৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিব আকৌ এবাৰ মোৰ লগত ক'ব ভাৰত মাতা কি
माता की नरेंद्र मोदी बिजुली कलिता में बीजेपी AGP बहुत बहुत धन्यवाद जय हिंद वंदे मातरम আপুনি কি ক'ব মই বিজুলী বাইদেউকে ছাপোৰ্ট কৰিম কাৰণ বিজুলী বাইদেউ যাবই জিকিবই ইয়াতে গুৱাহাটীত এয়া আছিলে আজি বিজুলী বাইদেউক ছাপোৰ্ট কৰা দৰ্শকৰ ভাগ্য গতিকে আমি আৰু কোনে কোনে যাব বিচাৰিম যিহেতু অজস্ৰ মানুহৰ ভিৰ ইয়াতে পৰিলক্ষিত হৈছে আৰু এজন আমাৰ দাদা আছে দাদা এই মুহূৰ্তত আপুনি কি ক'ব এই মুহূৰ্তত আপুনি কি ক'ব আজি মানে কল্পনা কৰিব নোৱাৰি এইটো আমাৰ সকলো ৰাইজৰে এটা মানে আহি অহা অনাগত মানে দেশৰ দিনত এটা শুভ বাৰ্তা আহিলে শুভ বাৰ্তা যে আমাৰ মানে ভাৰতবৰ্ষৰ বিজেপি প্ৰতিষ্ঠা হওক সেই ভাৰতবৰ্ষতে আৰু আমাৰ দেশৰ সকলো উন্নতি হওক ৰাজ্যৰ উন্নতি হওক আমাৰ এইটোৱে আমি কামনা কৰোঁ আমাৰ দেশৰ সকলোৱে মানে ৰাজ্যৰ উন্নতি আৰু ৰাজ্যৰ উন্নতি সকলো মানে সকলোৰে এই মোৰ বাৰ্তা আজি প্ৰত্যেকে দিনত আমি সকলোৱে মিলিত হৈছোঁ বিজেপি আমি বিজেপিয়ে মানে ভাৰতবৰ্ষত শাসন কৰি আমাৰ উন্নতিৰ পথত আগবাঢ়ি এয়ে আমাৰ ধন্যবাদ থাকিলে আপোনালোকে দেখিলে আমি কেমেৰা দেখাবলৈ যত্ন কৰিম কিমান হৈছে আজি জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বিজুলী কলিতা মেধি ডাঙৰীয়ানী পিছতে উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব এই মুহূৰ্তত আমি উপস্থিত আছো আপোনালোকৰ আগতে আমি কৈছো খানাপাৰা পশু চিকিৎসালয়ত আমি উপস্থিত আছো যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰজোঁটৰ ভগৱৰ প্ৰাৰ্থী বিজুলী বাইদেউ ডাঙৰীয়ানী গতিকে আমি কেমেৰা পাৰ্চনত দেখাবলৈ যত্ন কৰিছো আজি কিমান অগণন ৰাইজ ইয়াতে ৰাইজ আহিছে গতিকে আমি আৰু এটা বাইদেউৰ ওচৰলৈ যাম বাইদেউ আপুনি এই মুহূৰ্তত কি মনোনয়ন পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বিজুলী বাইদেউ কণ্টেষ্ট মনোনয়ন পত্ৰ দাখিল কৰিব আপুনি কি ক'ব ধন্যবাদ থাকিলে অবিৰত সংগ্ৰাম আমাৰ দেশৰ প্ৰগতিৰ কাৰণে আৰু মই গুৱাহাটী লিগেশ্যনৰ পৰা আহিছো মই বিজুলী বাইদেউক সম্পূৰ্ণভাৱে সমৰ্থন কৰিব বিচাৰিছো আৰু মই আশা কৰো তেওঁ আমাৰ এগৰাকী প্ৰাৰ্থী হিচাপে আৰু এগৰাকী আমাৰ MP হিচাপে আমাৰ দেশৰ কাৰণে যথেষ্ট উন্নতি হ'ব আৰু আমাৰ সকলো সমাজৰ সকলো দিশত তেওঁ লিখি মাপি চাই আগবঢ়াই দিব ধন্যবাদ থাকিলে এয়া আছিলে আমাৰ খানাপাৰাত উপস্থিত যেহেতু আজি আপোনালোকে সকলোৱে জানে বিজুলী বাইদেউক কণ্টেক্ট বিচাৰি আজি মনোনয়ন পত্ৰ দাখিল কৰিব গতিকে এয়া আমি কেমেৰা পাৰ্চনে দেখাবলৈ যত্ন কৰিছোঁ আজি কিমান অজস্ৰ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ধন্যবাদ Thank you.
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে।